মই আচলতে ছবিখন খুব ভালে পালোঁ কাৰণ এখন খুব ট্ৰেজেডি থকা এখন ৰোমান্টিক এখন চিনেমা আৰু এই চিনেমাখন বনাওঁতে মই দেখিছোঁ যে গোটেইবোৰ যি দিশ তাত কোৰিঅ'গ্ৰাফিয়ে হওক বা তাত যি আৰ্ট ডিজাইন আৰু ইনক্লুডিং তাত যিটো মেকআপ পৰ্যন্ত কৰা হৈছে জুবিন গাৰ্গৰ যিটো চকু নেদেখা অৱস্থাত যিটো চকুৰ যিটো মেকআপ সেইটো সঁচাকৈ আচলতে সুন্দৰ মেকআপ হৈছে নিখুঁত অভিনয় হৈছে দুয়োগৰাকী অভিনেতাৰ নিখুঁত অভিনয় মই আচলতে জুবিন গাৰ্গে ইমান ধুনীয়া দেখা নোপোৱা এজন ল'ৰাৰ এনেকুৱা নিখুঁত অভিনয় কৰিব পাৰিব বুলি মই ভবা নাছিলোঁ আৰু কাহিনীভাগ আগতে গম পোৱা নাছিলোঁ কিন্তু দুখ লাগিল যে যি সাগৰৰ কথা লৈ পেলাই আচলতে কথাছবি আৰু সেই সাগৰৰ মাজত যে বিলীন হ'ল জুবিন গাৰ্গ আৰু সেই কথাষাৰে মনত খুব কষ্ট দিলে কাৰণ কিয় তেখেতৰ শেষ কৃষ্টি আৰু শেষ সৃষ্টি আৰু শেষ যি তেখেতৰ সৃষ্টি এই সৃষ্টিখনতে যে শেষ মানে তেখেতৰ যে হ'ব ভাবিব নোৱাৰা কাৰণ ছবিখনৰ লগত সাগৰৰ সম্পৰ্ক আৰু তেখেতৰ যি শেষৰ যি ঘটনাৰ লগত যি সাগৰৰ সম্পৰ্ক আলৌকিক যেন লাগিছে মনে মানিব পৰা নাই কাৰণ চিনেমাখনতো সাগৰত সাঁতুৰিব পৰা কথা লিখিছে বা কৈছে আৰু ঠিক তেনেকুৱাকৈ সাগৰত সাঁতুৰে যিটো অঘটন ঘটি গ'ল আলৌকিক যেন লাগিছিলে যে কেনেকুৱাকৈ এই ঘটনাটো কেনেকুৱাকৈ তোৰ মনলৈ আহিছিলে ছবিখনৰ বা ঘটনাটো যেতিয়া ঘটিলে অন্তিম যেতিয়া শয়ন হ'ল সেইটো অলপ আলৌকিক যেন অকণমান লাগিছে কিন্তু সামগ্ৰিকভাৱে যদি চিনেমাখন চাওঁ খুব চাবলগীয়া চিনেমা হৈছে আৰু যি ধাৰাটো জুবিন গাৰ্গে যিটো ধাৰা সংগীতৰ ক্ষেত্ৰৰ লগতে চিনেমাৰ ক্ষেত্ৰত যিটো ধাৰা আনিছিলে অসমীয়া সমাজৰ মাজত যি এটা ঢৌ আনিছিলে যে আমি হিন্দী চিনেমাৰ পৰিৱৰ্তে অসমীয়া চিনেমা চাব পৰা অৱস্থাত আছে সেই আগন্তুক দিনে এই ধাৰাবাহিকতাটো কোনে ৰক্ষা কৰিব সেইটো এটা মনত প্ৰশ্ন হৈছে কাৰণ সংগীতৰ লগতে একেলগে কথাছবি খুব সুন্দৰ আচলতে ছবি এখন হৈছে আৰু কিন্তু ৰোমাঞ্চৰ লগত তাত আচলতে মানে ট্ৰেজেডিও আছে ট্ৰেজেডি থাকিলেও ট্ৰেজেডি পিছলৈ সফলো হৈছে আচলতে এইখন সকলো পৰিয়ালে চাবলগীয়া এখন মানে চিনেমা বুলি মই ভাবোঁ